খাৰুপেটীয়াত পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে অঞ্চলবাসীক। পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। খাৰুপেটীয়া নগৰৰ গাতে লাগি থকা গাঁৱৰ এই ৰূপ। এদৃশ্যলৈ মন কৰক। এটা পথৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে খাৰুপেটীয়া অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী আৰু পথচাৰীয়ে। দৰঙৰ খাৰুপেটীয়া নগৰৰ পৰা নগাজান গাঁও হৈ নেপালী বজাৰলৈ যোৱা পথৰ দৃশ্য এয়া। পথটোত নগাজান গাঁৱত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত। সামান্য বৰষুণতে একাঠো পানী জমা হৈ বোকাৰ সৃষ্টি হয়, যাৰ ফলস্বৰূপে পথটোৰে অহা যোৱা কৰা বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে কৃষক ৰাইজ আৰু পথচাৰীয়ে জমৰ যাতনা ভুগি যাতায়াত কৰিব লাগে। দীৰ্ঘদিন ধৰি এনেদৰে গাঁত সৃষ্টি হোৱাত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ ৰাইজেও। বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিয়ে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ছাত্ৰ সমাজৰ লগতে স্থানীয় ৰাইজে। আমাৰ এই ৰাস্তাটো আপোনাৰ খাৰুপেটীয়া নগৰৰ পৰা আধা কিলোমিটাৰ কাষতে, এইটো পাণবাৰী ৰোড। এই ৰাস্তাটো একেবাৰে সদাব্যস্ত। এই ৰাস্তাটোৰে সদায় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী তথা কৃষক তথা ইফালে আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক আছে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকে লগতে সাধাৰণ ৰাইজে জমৰ যাতনাত ভুগিবলগীয়া হৈছে। কোনো ইয়াৰ দলগাঁও সমষ্টিৰ স্থানীয় বিধায়ক মুজিবুৰ ৰহমানৰ ইয়াৰ ওপৰত কোনো কাণ সাৰ নাই। তাৰপিছত আপোনাৰ লোক নিৰ্মাণ বিভাগৰো কোনো কাণ সাৰ নাই। এই ৰাস্তাটো যে ইমান বেয়া হৈ আছে, দৈনিক বহুত ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ মানুহ ইয়াতে এক্সিডেণ্ট হৈ আছে। এটা মৰণ ফান্দত পৰিণত হৈছে ক'বলৈ গ'লে। আপোনালোকে চাওক, ৰাস্তাটো একেবাৰে বহুত বেয়া হৈছে। গতিকে আমি অলপ বৰষুণ দিলে পানী জমা হয়, বোকাৰ সৃষ্টি হয়, একেবাৰে অহা যোৱা কৰিব নোৱাৰি। আপোনালোকে কেমেৰাটো ঘূৰালে গম পাব, বহুত একেবাৰে হাজাৰ হাজাৰ মানুহ আপোনাৰ নেপালী বজাৰ, মচিতা, পাণবাৰী, শ্যামটিলা এইবিলাক মানুহ খাৰুপেটীয়া ফালে আহিলে মূল পথটো এইটোৱে। খাৰুপেটীয়া নগৰৰ পৰা জাষ্ট আধা কিলোমিটাৰ দূৰত। এইটোৱে আহ্বান জনাওঁ আমাৰ স্থানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া আছে আৰু লোক নিৰ্মাণ বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী এইটোৱে জনাওঁ যে ৰাস্তাটো আমাৰ মেৰামতি কৰি দিব লাগে ৰাইজৰ সুবিধাৰ কাৰণে। আজি বহুত দিনৰ পৰা দুখ লগা কথা যে এইখিনি জাগা মানে আধা পৰিছে টাউন এৰিয়া, আধা পৰিছে পঞ্চায়ত এৰিয়া। মানে আমাৰ পঞ্চায়তৰ পৰাও গুৰুত্ব নিদিয়ে, টাউনৰ পৰাও গুৰুত্ব নিদিয়ে। বাকী MLA হওঁতে ভোট দিয়াৰ পিছত ৰাৱণে হৈ যায়। MP তো আমাৰ খবৰে লোৱা নাই। এতিয়া চাওক, এদিন পিছে ইয়াতে এক্সিডেণ্ট হৈ আছে। বোকাৰ মাজত ক'ত ৰাস্তা আছে, ক'ত নাই, কিমান গাঁথা আছে, কিমান নাই, এইটো গমেই নাপায়। গাড়ী লৈ যাওঁতে কিমান পানী আছে, কিমান বোকা আছে গম নাপায়, গাড়ী যাওঁতে পৰি যায়। ইয়াতে খাৰুপেটীয়াৰ পৰা নেপালী বজাৰ ধৰি ওদালগুৰিলৈকে এইটো ৰুট, ডাঙৰ ৰুট হয়। এইটো ডাঙৰ ৰুট। আপুনি খাৰুপেটীয়াৰ পৰা বেছি নহয় 100 মিটাৰ হ'ব। আমাৰ খাৰুপেটীয়া টাউনৰ পৰা 100 মিটাৰ দূৰত হ'ব এইটো। এনেকুৱা বোকাৰ সৃষ্টি হয়, তাৰমানে যান বাহন লোৱাৰ ক্ষেত্ৰত, তাৰমানে কলেজীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, স্কুলীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে। ইয়াতে কি চলি আছে, আমি এটা ব্যৱসায় কৰিব নোৱাৰোঁ, এটা দোকান পাটৰ মানুহ যাব নোৱাৰে, এটা কলেজৰ ছাত্ৰ যাব নোৱাৰে। পূৰা বৰষুণ হোৱাৰ লগে লগে এক হাঁটু পানী। এটা তাৰমানে মেৰামতিৰ নামত কোনো পইচাও নাহে। আৰু ধৰি লওক পঞ্চায়তৰ বিভাগৰ পৰা কাম কৰিলে কয় MLA কৰিব, MLAৰ ওচৰত গ'লে কয় টাউন কমিটি কৰিব, টাউন কমিটিত গ'লে MP কৰিব। তাৰমানে সিহঁতে মিলাই ভগাবাটি কৰি খাই আছে, কিন্তু আমাৰ ৰাস্তা নহয়। এতিয়া পঞ্চায়তৰ এটা স্কিম আহিছিল, ইয়াতে সঁচাকৈ স্কিম আহিছিল। আমাৰ জানামতে এই স্কিমটো কাটি লৈ পঞ্চায়তত আমাৰ পঞ্চায়ত বনালে লোকসভাৰ নিচিনা, এতিয়া গাঁও পৰি থাকিল কবৰস্থানৰ নিচিনা। এইটো স্কিম কাটি লৈ যে পঞ্চায়ত মেৰামতি কৰিলে, পঞ্চায়ত এতিয়া আপুনি ধৰি লওক বিধানসভা বনাইছে। আমাৰ ভগীৰ পৰা পঞ্চায়ত আপুনি যাই চাব, এটা বিধানসভা। স্কিম এইটো কাটিছে, শহীদুল প্ৰেচিডেণ্টে এইটো চব খাই দি তাতে আমাৰ পঞ্চায়তটো বনাই দিলে বিধানসভা, লোকসভাৰ নিচিনা। গাঁৱৰ অৱস্থা থাকিলে আপোনাৰ আপুনি ঘূৰি চাওক, আমাৰ গাঁৱৰ অৱস্থা একেবাৰে পথেদি যাবই নোৱাৰি। এতিয়া আমাৰ এটাই দাবী, আমাৰ বিধায়ক, স্থানীয় বিধায়ক মুজিবুৰ ৰহমান চাহাব, তেখেতক এটাই অনুৰোধ, কাতৰ অনুৰোধ। তেখেত পাছ কৰাৰ পিছত আমাৰ ইয়াতে খবৰে লোৱা নাই। আমাৰ এটা পূৰা মিনতি যে এইটো ৰাস্তাটো আমাৰ খাৰুপেটীয়া টাউনৰ পৰা নেপালী বজাৰলৈকে পূৰা ঠিক হ'ব লাগে। আৰু তাতে দিলীপ শইকীয়া ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ এটা দাবী জনাইছোঁ যে আমাৰ এই ৰাস্তাটো অতি সোনকালে মেৰামতি হ'ব লাগে। ইয়াতে
2 দিন এদিন পিছে এক্সিডেণ্ট হৈ আছে ইয়াতে কিমান পানী হৈ আছে এইটো আমি গমেই নাপাওঁ আপুনি চাই লওক কিমান পানী আছে আপুনি গম নাপাব গাড়ী এটা লৈ যোৱাৰ লগে লগে পৰি যাব খাৰুপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ প্ৰতিবেদন সস্তা ৰিয়েলিটি।